2025 বেটিয়াৰ নিৰ্বাচনত UPPL BPF একত্ৰিত হলে এখনো আসন নাপায় বিজেপিয়ে বৰমাতে বিস্ফোৰক মন্তব্য UPPLৰ মুখপাত্ৰ ৰাকেশ ব্ৰহ্মৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 2026ত পুনৰ মুখ্যমন্ত্ৰী পাতিবলৈ BPF UPPL দল একত্ৰিত হোৱাৰ পোষকতা মুখপাত্ৰগৰাকীৰ 2025ত প্ৰমোদ বড়োক মুখ্য কাৰ্যবাহী আৰু হাগ্ৰামা মহিলাৰীক উপ মুখ্য কাৰ্যবাহীৰ দায়িত্ব দি নতুন চৰকাৰ গঠনৰ সমীকৰণ উল্লেখ কৰিলে ৰাকেশ ব্ৰহ্মই BPF और UPPL যদি 25ত আমার মিত্র থাকে আমার এই BTC অঞ্চলত বিজেপি এটা আসন নাপাব BTC কিন্তু BTC 2025ত আমার মিত্রতা নাথাকে আমার BPF और UPPL লগত হব 2026 সনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আকৌ অসমৰ মুখ্যমন্ত্ৰী কৰাৰ কাৰণে BTC BPF और UPPLৰ মিত্ৰতাটো অতি দৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেহেতু বিগত 15 বছৰৰ ওপৰত বিচি মুৰব্বী আছিলে এই কাৰণে তেখেতে ডিপুটি চিফ দায়িত্বটো লৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিছন আৰু ভিজনটো কমপ্লিট কৰাৰ কাৰণে তেখেতক অনাগত আৰু 5 বছৰৰ কাৰণে BTC চিফ বনাব লাগিব।